নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ হাতৰ আখৰলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ পাঠ নং ৪ কাজিৰঙাত এদিন পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্ন উত্তৰসমূহ বহীত ধুনীয়াকৈ লিখি ল'বা। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি অৰ্থৰ সৈতে চিনাকি হোৱা এইখিনি পঢ়িম। শাস্তি মানে যন্ত্ৰণা বা দণ্ড, চঞ্চল মানে অস্থিৰ, আইন মানে প্ৰশাসনীয় নিয়ম বা কাৰ্যবিধি, ব্যৱস্থা মানে দিহা, জয়াল মানে ভয় লগা, সুগৰি পহু মানে ডাঙৰকৈ মাত মতা এজাতি সৰু পহু, দূৰবীন মানে দূৰৰ বস্তু স্পষ্টকৈ চাব পৰা যন্ত্ৰ, নিৰ্জু মানে শান্ত বা খং ৰাগ নথকা, অতিথিশালা মানে আলহী থকা ঘৰ। তাৰপিছত পঢ়া আৰু বুজা। হৈ নৈ ন, মধ্যাহ্নি হৈ মধ্যাহ্নি তই ষ্ট, প্ৰথম ছয় দ্বিতীয় ছয় ছ, দন্ত্যা হৈ দন্ত্যা তই ষ্ট, মধ্যাহ্নি হৈ মধ্যাহ্নি তই ৰই স্ত্ৰ। তাৰপিছত দন্ত্যা হৈ দন্ত্যা থৈ স্থ, ৰৈ জইৰ জ, ৰৈ কইৰ ক, ন্যয় চইন চ, পয় ৰৈ প্ৰ। তাৰপিছত দিছে পঢ়া আৰু লিখা এইকেইটা। আহ্নিক, বহ্নি, অপৰাহ্ন, শুভেচ্ছা, চাঞ্চল্য, হস্তি, সুস্থ। এতিয়া মূল প্ৰশ্নসমূহলৈ আগবাঢ়িছোঁ। ক নম্বৰত আছে, বকুলহঁতে কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিব পাৰা। বকুলহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল। তাৰপিছত খ নম্বৰত আছে, বনৰীয়া জীৱ জন্তুবোৰে ক'ত নিৰ্ভয়ে বসবাস কৰে? উত্তৰ, বনৰীয়া জীৱ জন্তুবোৰ ৰাষ্ট্ৰীয় উদ্যানত নিৰ্ভয়ে বসবাস কৰে। গ নম্বৰ, ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক কি কৰা হয়? উত্তৰ, ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক আইন অনুসৰি শাস্তি বিহা হয়। তাৰপিছত ঘ নম্বৰ, বকুলহঁত কাজিৰঙাৰ ভিতৰলৈ কিহৰ পিঠিত উঠি গৈছিল? উত্তৰ, হাতীৰ পিঠিত উঠি গৈছিল। উ নম্বৰ, জাহ্নবীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে কি আছিল? উত্তৰ, সুগৰি পহু আছিল। তাৰপিছত প্ৰথম ছ নম্বৰ, কাজিৰঙাৰ ভিতৰত জাহ্নবীহঁতে কোনবিধ প্ৰাণীয়ে বোকাত নামি খেলি থকা দেখিছিল? উত্তৰ, গড় বোকাত নামি খেলি থকা দেখিছিল। তাৰপিছত দ্বিতীয় ছ নম্বৰ, জাহ্নবীহঁতে হাতী দুটাক কি খাবলৈ দিছিল? উত্তৰ, জাহ্নবীহঁতে হাতী দুটাক কেইটামান কল খাবলৈ দিছিল। বৰ্গীয় জ নম্বৰ, ৰাতিটো বকুলহঁতে ক'ত কটাইছিল? উত্তৰ, ৰাতিটো বকুলহঁতে বন বিভাগৰ অতিথিশালাত কটাইছিল। জ নম্বৰ, সপোনত জাহ্নবীয়ে কাৰ লগত খেলিছিল? উত্তৰ, মৰম লগা সুগৰি পহুকেইটাৰ লগত খেলিছিল। এতিয়া ২ নম্বৰত আছে, ২-৩টা বাক্যত উত্তৰ লিখা। ক নম্বৰ, বকুল আৰু জাহ্নবীৰ মনত কিয় ৰং লাগিছিল? উত্তৰ, বকুল আৰু জাহ্নবীৰ মনত ৰং লাগিছিল কাৰণ সিহঁতে মাক দেউতাক, মোমায়েক মামীয়েক আৰু সিহঁতৰ জীয়ৰী পাপৰিৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ যাব। তাৰপিছত খ নম্বৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল জাহ্নবীহঁতে কি কি প্ৰাণী দেখা পালে? উত্তৰ, হাতী, সুগৰি পহু, দৰিক, বন কুকুৰা, গুই, জহামাল, কেৰ্কেটুৱা, লাজুকী বান্দৰ, গড়, বনৰীয়া মহ আদি প্ৰাণী দেখা পালে। তাৰপিছত গ নম্বৰত আছে, চোৰাং চিকাৰীয়ে কি কৰে? উত্তৰ, চোৰাং চিকাৰীয়ে লুকাই চুৰকৈ জীৱ জন্তু বধ কৰে আৰু তাৰ মঙহ আৰু অংগ প্ৰত্যংগবোৰ বিক্ৰী কৰে। এতিয়া ৩ নম্বৰ প্ৰশ্নলৈ আহিছোঁ। শুদ্ধ নে অশুদ্ধ লিখা। ক নম্বৰ, কাজিৰঙাত জীৱ জন্তু চিকাৰ কৰিব পাৰি। ইয়াৰ উত্তৰ হ'ব অশুদ্ধ। খ নম্বৰ, বকুলহঁত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গাড়ীৰে গৈছিল। ইয়াৰ উত্তৰ হ'ব অশুদ্ধ। গ নম্বৰ, কাজিৰঙাত বনৰীয়া মহ পোৱা যায়। এইটো শুদ্ধ হ'ব। তাৰপিছত ৪ নম্বৰত আছে, যাতায়াতৰ বাবে মানুহে হাতী ব্যৱহাৰ কৰে। বকুল জাহ্নবীহঁতো কাজিৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল। হাতীৰ দৰে আন কি জন্তু মানুহে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে? এখন তালিকা কৰাচোন।
উত্তৰ গৰু, ম'হ, ঘোঁৰা, উট আদি। তাৰপিছত 5 নম্বৰত আছে বুজা আৰু লিখা। ৰং, আনন্দ। ৰং মানে আনন্দ। মৰম, মৰমটো আমি চেনেহ লিখিব পাৰোঁ। নিৰ্জু মানে শান্ত। ইংগিত, সংকেত, ইচ্ছা, হেঁপাহ। 6 নম্বৰত আছে বুজা আৰু লিখা। ইয়াৰ প্ৰথমটো আছে ওখ, চাপৰ, মানে ইয়াৰ বিপৰীত শব্দ লিখিব লাগিব। গতিকে ইচ্ছা আমি অনিচ্ছা লিখিব পাৰোঁ। সাহসী, ভয়াতুৰ, সময়, অসময়, উৎসাহ, নিৰুৎসাহ, ডাঙৰ, সৰু, সুবিধা, অসুবিধা। তাৰপিছত 7 নম্বৰত আছে পঢ়া আৰু বুজা। বন যোগ অৰিয়া, বনৰীয়া। লগ যোগ অৰিয়া, লগৰীয়া। কাষ যোগ অৰিয়া, কাষৰীয়া। ভাও যোগ অৰিয়া, ভাৱৰীয়া। নাও যোগ অৰিয়া, নাৱৰীয়া। 8 নম্বৰত আছে পঢ়া, বুজা আৰু লিখা। ইয়াতে দিছে অভয় যোগ অৰণ্য, অভয়াৰণ্য। ঠিক তেনেকৈ মহা যোগ অৰণ্য, মহাৰণ্য। লোক যোগ অৰণ্য, লোকাৰণ্য। তাৰপিছত 12 নম্বৰত আছে শিক্ষকক সুধি বুজি লোৱা তাৰপিছত লিখা। ক নম্বৰ হৰিণাৰ মাংসই বৈৰী, 100 গৰু মাৰিলে বাঘৰো মৰণ। এইকেইটা সাধাৰণতে প্ৰবচন বুলি কওঁ আমি। এইকেইটা আমি এনেদৰে লিখিব পাৰোঁ। হৰিণাৰ মাংসই বৈৰী নহয়। উত্তৰ হৰিণাৰ মাংস খুবেই সোৱাদ, তাৰ বাবে চিকাৰীয়ে তাক হত্যা কৰে। ঠিক তেনেদৰে মানুহৰ নিজৰ গুণ বা সম্পদ কেতিয়াবা তেওঁৰ বিপদৰ কাৰণ হৈ পৰিব পাৰে। তাৰপিছত খ নম্বৰটো আছিল 100 গৰু মাৰিলে বাঘৰো মৰণ। উত্তৰটো এনেদৰে লিখিবা। সাধাৰণতে নিজৰ খাদ্যৰ বাবে বাঘে এটা বা দুটা বাঘ মাৰিলে মানুহৰ চকুত নপৰে, কিন্তু বাঘটোৱে যেতিয়া লোভত পৰি বহুত গৰু মাৰি খায়, তেতিয়া সকলো মানুহ মিলি বাঘটো মাৰি পেলাব। ঠিক তেনেকৈ মানুহে যদি আন মানুহক ঠগ প্ৰবঞ্চনা বা অনিষ্ট কৰি গৈ থাকে, এটা সময়ত তেওঁ আন মানুহৰ ওচৰত ধৰা পৰিবই। তাৰপিছত 13 নম্বৰত আছে পঢ়া, বুজা আৰু লিখা। প্ৰথমটো আছে যা। সিহঁত কাজিৰঙালৈ যাব, সিহঁত কাজিৰঙালৈ নাযায়, সিহঁত কাজিৰঙালৈ যাবনে। তাৰপিছতটো আছে খা। আমি এইটো এনেদৰে লিখিব পাৰোঁ। সিহঁত ভাত খাব, সিহঁত ভাত নাখায়, সিহঁত ভাত খাবনে। তাৰপিছতটো আছে নাচ। সিহঁতে নাচিব, সিহঁতে নানাচে, সিহঁতে নাচিবনে। তাৰপিছতটো আছে খেল। সিহঁতে খেলিব, সিহঁতে নেখেলে, সিহঁতে খেলিবনে। তাৰপিছত একেবাৰে শেষত 14 নম্বৰত আছে ভাবা আৰু উত্তৰ উলিওৱা। ক নম্বৰ আছে গছত গুটি লাগি কি গছ মৰে, হাতত নাক লৈ কি পহু চৰে। এইটোৰ উত্তৰ হ'ব হাতী। তাৰপিছত খ নম্বৰ বুদ্ধিত বৃহস্পতি, গমনত খৰ, দিনৰ দিনটো গাঁতত থাকি সন্ধিয়া কান্দে বৰ। এইটোৰ উত্তৰ হ'ব শিয়াল। ছাত্ৰ ছাত্ৰীসকল, কাজিৰঙাত এদিন পাতিৰ প্ৰশ্নৰ উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো কেনেকুৱা পালা? যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰো তোমালোকৰ নটিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ' লৈ। ধন্যবাদ।